চ' হাই এভৰিৱান, সকলোকে পুনৰ আন এটা ভিডিঅ'ৰ মাজলৈ মই স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ গণিতৰ চেপ্টাৰ নম্বৰ 7, নামটো হৈছে স্থানাংক জ্যামিতি বা কোঅৰ্ডিনেট জ্যামিতি। চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পৰা কুৱেশ্যনছ দেখিবলৈ পোৱা যায় 4 to 5 মাৰ্কছৰ কাৰণে, আৰু ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি মই এই ভিডিঅ'টোৰ মাজত ডিছকাছ কৰিব বিচাৰিছোঁ। প্ৰথমতেই হৈছে আমাৰ এক্সাৰচাইজ নম্বৰ 7.1ৰ যিকেইটা কুৱেশ্যন আছিলে 1 নম্বৰৰ মেইনলি 2 আৰু 3টো, আৰু 4 নম্বৰ কুৱেশ্যনটো এক্সাৰচাইজটোৰ, আৰু 10 নম্বৰ কুৱেশ্যনটো। এইকেইটা পৰীক্ষাত অহাৰ চান্সেছ বা এনেকুৱা ধৰণৰ কুৱেশ্যনে বা পৰীক্ষাত অহাৰ চান্সেছ অতিকে বেছি। লগতে 2 নম্বৰত থাকিব পাৰে যে তোমালোকক দুটা পইণ্টছ দি দিব এনেকুৱা ধৰণৰ, তোমালোকে সেই পইণ্টছকেইটাৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বটো উলিয়াব লাগে। তাৰপিছত আহিছে যিটো আমাৰ কিতাপৰ এক্সাম্পল নম্বৰ 9 আছিল, যাৰ পেজ নম্বৰ আছিল 205, সেই এক্সাম্পল তোমালোকৰ পৰীক্ষাত আহিব পাৰে। একেই তাৰপিছত আছিলে 205 নম্বৰ পেজৰে এক্সাম্পল নম্বৰ যিটো 10 আছিলে, সেইটো পৰীক্ষাত আমাৰ এবাৰ আহিব পাৰে, ইয়াৰ চান্সেছ অহাৰ অতিকে বেছি। তাৰপিছত আকৌ চাওঁ এক্সাম্পল নম্বৰ যিটো 4 আছিলে আমাৰ, সেইটো আছিলে পেজ নম্বৰ 199ত। তেনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ আমাৰ পৰীক্ষাত অহাৰ চান্সেছ বেছি। নেক্সট আহিলে এক্সাৰচাইজ নম্বৰ 7.3 যিটো আছিলে তাৰ 5 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো অলপ দীঘল আছিলে, তাক যিটো আমাৰ আগৰ চেপ্টাৰ আছিলে ত্ৰিভুজৰ এটা উপপাদ্য বা থিয়ৰামৰ লগত অলপ ৰিলেটেড হয়, গতিকে সেই প্ৰশ্নটো কিন্তু এবাৰ অহাৰ চান্সেছ অতিকে বেছি, কাৰণ তেনেকুৱা ধৰণৰ প্ৰশ্ন যিখন আমাৰ মডেল পেপাৰ আছিলে তাত কিন্তু তেনেকুৱা ধৰণৰ কুৱেশ্যনছ দেখা গৈছে। গতিকে তোমালোকে বাকীখিনি পঢ়াৰ লগতে এইখিনি কুৱেশ্যনৰ ওপৰত কিন্তু মেইনলি ফ'কাছ কৰিবা, আৰু লগতে যদি তোমালোকৰ ওচৰত সময় থাকে তোমালোকে এটলিষ্ট যিখিনি ফৰ্মুলাছ থাকে বা ফৰ্মুলাছখিনি মুখস্থ কৰাৰ লগতে কিন্তু যদি সময় পোৱা যিখন আমাৰ মডেল পেপাৰ আছিলে, মডেল পেপাৰখনৰ কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা। গতিকে অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম। থেংক ইউ, বাই বাই।